আমি 233 নং নিমাইজান প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ বিশ্ববাসীৰ ওচৰত আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। লগতে আমি নমস্কাৰ জনাইছোঁ। আমি এই 5 জুন তাৰিখৰ যি বিশ্ব পৰিৱেশ দিৱস তাৰ লগত সংগতি ৰাখি আমি আজি কণ কণ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ গৃহত আমি এই চিত্ৰাংকনৰ কাৰ্যসূচীত আমি লৈছোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজস্বভাৱে একোটিকৈ চিত্ৰ অঁকাত ব্যস্ত হৈ পৰিছে। এই দেখিছে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকনৰ লগত তেওঁলোক ব্যস্ত হৈ পৰিছে। বিশ্বৰ আয়ে দেখিছে একোজোপা গছ তেওঁলোকে এটা প্ৰাকৃতিক পৰিৱেশৰ ছবি অংকন কৰিছে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলক এই বিশ্ব পৰিৱেশৰ সংগতি ৰাখি অলপ সময়ৰ আগত আমি যি বৃক্ষৰোপণৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ তাৰ ইতিমধ্যে আমি কাৰ্যসূচী সমাপ্ত কৰিছোঁ। তাৰ পাছতে আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ গৃহত আমি তেওঁলোকক চিত্ৰাংকনৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে এটা প্ৰাকৃতিক পৰিৱেশৰ ছবি অংকন কৰিছে। আমি আশা ৰাখিম যে এই ধৰণে ছাত্ৰ ছাত্ৰীসকলে আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকক যি শিক্ষা দিয়া আমি দি আহিছোঁ আৰু আজি এই কাৰ্যসূচীতে তেওঁলোকে নিশ্চয় বুজি পাব যে গছপুলি ৰোপণ কৰি আমি বায়ু কেনেকৈ প্ৰদূষণ ৰোধ কৰিব পাৰি। সমগ্ৰ বিশ্ববাসীৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। বায়ু প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আমি সমগ্ৰ বিশ্ববাসীয়ে প্ৰতিদিনাই কাৰ্যসূচী লোৱাৰ নিতান্ত প্ৰয়োজন আছে। আমি জানো যে গছ নহ'লে মানুহ বা জীৱ জীয়াই থাকিব নোৱাৰে। তাৰ কাৰণে আমি প্ৰতিজন বিশ্ববাসীয়ে একোটিকৈ দিনটোত নহ'লেও বা বছৰেকত হ'লেও এটাকৈ পুলি যদি সকলোৱে আমি ৰোপণ কৰোঁ তেতিয়াহ'লে আমি দেখিম যে নিশ্চয় বায়ু প্ৰদূষণৰ যি প্ৰসাৰতা বৃদ্ধি পাইছে এই প্ৰসাৰতা লাহে লাহে কমি অহাৰ সম্ভাৱনাৰ নিতান্তই প্ৰয়োজন আছে। আমি আশা ৰাখিম সকলো বিশ্ববাসীৰ ওচৰত আমি এটাই অনুৰোধ কৰিছোঁ যে আমি আজি যেনেকৈ সমগ্ৰ বিশ্ববাসীয়ে এই বিশ্ব পৰিৱেশটোৰ লগত সংগত ৰাখি প্ৰতিটো বিশ্ববাসীৰ যি অনুষ্ঠান আছে প্ৰতিটো অনুষ্ঠানে হয়তো নিশ্চয় জড়িত হৈ পৰিছে। ঠিক আজিৰ দৰে প্ৰতিদিনাই নহ'লেও বছৰেকত একোটিকৈ সকলো ব্যক্তিয়ে যদি এই ধৰণৰ কাৰ্যসূচী বৃক্ষৰোপণৰ কাৰ্যসূচী বা পৰিৱেশ নিকাকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে তেতিয়াহ'লে বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ আমি সক্ষম হ'ম আৰু আমি জীৱবিলাক এটা বায়ু নিকামুক্ত পৃথিৱীত আমি বাস কৰিবলৈ সক্ষম হ'ম। এয়াই আহ্বান সদৌ সকলোটি বিশ্ববাসীৰ ওচৰত আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা পুনৰবাৰ নমস্কাৰ জনাই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।